So hello friends, আজি আমি স্টার্ট কৰিব গৈছো এক্সাৰসাইজ 1.4 সো ইয়াৰ আগত মই এটা ভিডিও বনাইছিলো যে চতুল্য সম্পৰ্ক কাক বোলে সো তোমালোকক যদি ইয়াৰ আৰু বিষয় সম্পৰ্কত জানিব আছে যেনেকৈ সমমিত আৰু সংক্ৰামক সম্পৰ্ক কি হয় ঠিক আছে তেন্তে তোমালোকে এটো কমেন্ট কৰিবা মই ইয়াৰ ধুনিয়াকৈ বুজাই পেলাই এটা ভিডিও বনাই দিম সো আমি স্টার্ট কৰিব গৈছো এক্সাৰসাইজ 1.4 সো লেটস গো সো আমি স্টার্ট কৰো নাম্বার 1 So friends, first question আমাক দিয়া আছে অনুশীলনী 1.4 যে সম্পৰ্ক R এটাৰ উদাহৰণ দিয়া R টো কি বুলি কয় চতুল্য কিন্তু সমমিত আৰু সংক্ৰামক নহয় সো উদাহৰণটো চোৱা এটো সম্পৰ্ক হ'ব সম্পৰ্কৰ কাৰণে আমি প্ৰথমে এটা সংগতি লৈ লওঁ ইয়াত মৌল আছে 1 2 3 ঠিক আছে এটা আমি সংগতি ললো A যত মৌল আছে 1 2 3 ঠিক আছে এটা চোৱা আমাক দেখাব যে কি চতুল্য সো নাম্বার 1 R টো কি দেখাব যে চতুল্য আমি কেনেকৈ লম চোৱা তো ইয়াতে চোৱা চতুল্য হ'বলৈ কি শৰ্ত আছিল চতুল্য হ'বলৈ শৰ্ত আছিল যে ইয়াত যিখিনি মৌল আছে ঠিক আছে যেনেকৈ 1 আছে তেন্তে 1 1 2 আছে তো 2 2 আৰু 3 আছে তো 3 3 এই ক্ৰমিক জোৰবোৰ ইয়াতে থাকিব লাগিব বাকি থাকক না থাকক হেতুলৈ ইয়াত প্ৰবলেম নাই সো আমাৰ ইয়াতে কি কি থাকিব লাগিব 1 1 1 2 আৰু 1 3 সো এইখিনি আমি লিখি ললো প্ৰথম শৰ্ত হ'ল এইটো চোৱা এইটো কি হয় এইটো কোৱা হয় তৎসমক সম্পৰ্ক ঠিক আছে যদি আমি ইমানটো লিখি দিওঁ তেতিয়া এইটো এটা তৎসমক সম্পৰ্ক হৈ যাব আৰু যদি আমি তৎসমক সম্পৰ্ক লিখি পেলাই এৰি দিওঁ তেন্তে এইটো কি হ'ব চতুল্য হ'ব বা ৰিফ্লেক্সিভ হ'ব নেক্সট হৈ গ'ল সংক্ৰামক হ'ব বা সিমেট্ৰি হ'ব আৰু সমমিত মিন্স সিমেট্ৰি আৰু সংক্ৰামক মিন্স ট্ৰানজিটিভ হৈ যাব যদি ইমানটো লিখি এৰি দিওঁ তেন্তে এইটো হোৱাৰ লগে লগে এই দুটা হৈ যাব বাট আমাক কি দেখাব আছে আমাক দেখাব আছে এইটো চতুল্য কিন্তু সমমিত আৰু সংক্ৰামক নহয় তো ইয়াত চোৱা সমমিত কেতিয়া হয় তেতিয়া আমাৰ তাত যদি 1 আৰু 2 আছে ঠিক আছে 1 2 এটা ক্ৰমিক জোৰ আছে তেন্তে ইয়াত 2 1 যদি আছে তেন্তে এটো কি বুজাব সমমিত ঠিক আছে কিন্তু যদি 1 2 আছে আৰু 2 1 আমাৰ তাত নাই তেন্তে এটো কি নহব সমমিত নহব তো এটা আমি লিখি দিলো 1 2 ঠিক আছে এতিয়া বুজা যদি সংক্ৰামক সম্পৰ্ক কোনটো হয় তোমাৰ যদি এটা সম্পৰ্ক আছে যেনেকৈ 1 আৰু 2 তেন্তে এটো সংক্ৰামক হৈ যাব ঠিক আছে যদি 1 2 আছে তেন্তে এটো সংক্ৰামক হৈ যাব কিন্তু যদি 1 2 আছে আৰু 2 1 আছে কিন্তু তোমাৰ 1 1 নাই তেন্তে এটো সংক্ৰামক নহব সো 1 2 আছে 2 1 আছে কিন্তু এটো নাই তেন্তে এটো কি নহব সংক্ৰামক নহব সো সংক্ৰামকৰ যেটো সংজ্ঞা আছে হেতু এনেকৈ আছে যদি 1 2 আৰু 2 1 আছে ঠিক আছে এই গুটে কন্ডিশনটো যদি আহি যাব মিন্স ইফ যদি এই দুটা আছে তেন্তে তোমাৰ তাত 1 আৰু 1 থাকিব লাগিব এটো হৈ গ'ল সংক্ৰামক যেনেকৈ আৰু এটা এক্সাম্পলত বুজাও যেনেকৈ তোমাৰ তাত AB আছে আৰু BA আছে এই দুটা আছে তেন্তে তোমাৰ তাত কি থাকিব লাগিব AA থাকিব লাগিব ঠিক আছে আৰু এটা এক্সাম্পলত বুজিলো যেনেকৈ তোমাৰ তাত 2 3 আছে আৰু 3 4 আছে তেন্তে 2 4 ও হ'ব লাগিব তেতিয়া এটো সংক্ৰামক হ'ব বাট সংক্ৰামক কেতিয়া নহব স্যার যদি তোমাৰ তাত 2 3 আছে আৰু 3 4 আছে বাট 2 4 যদি নাই তেতিয়াহলে নহব ঠিক আছে যদি আমাৰ তাত অনলি 2 3 থাকে তো সংক্ৰামক হ'ব নে ইয়েস অনলি যদি 2 3 থাকে তো সংক্ৰামক হয় যদি এটা ক্ৰমিক জোৰ থাকে তো সংক্ৰামক হয় ঠিক আছে এটো মনত ৰাখিবা যদি ইয়াৰ বিষয়ে আৰু ডিটেইলছত বুজিব আছে সংক্ৰামক সম্পৰ্ক কি তেন্তে মোক কমেন্ট কৰিবা মই ইয়াৰ বিষয়ে লিখাই দিম নহয় তো এটা আমি ৰিলেশন লৈ ললো R এটা সম্পৰ্ক লৈ ললো R ইয়াৰ এলিমেন্টস কিটা আমি ললো 1 1 2 2 আৰু 3 3 ঠিক আছে এতিয়া চোৱা ইয়াত যেটা মৌল আছে হেতু তৎসমক সম্পৰ্ক ললো চোৱা 1 1 2 2 3 3 কিন্তু তৎসমক যেটো সম্পৰ্ক আছে আইডেন্টিটি যেটো ৰিলেশন আছে চোৱা আইডেন্টিটি বা তৎসমক আইডেন্টিটি যেটো ৰিলেশন হয় হেতু গল তোমাৰ ৰিফ্লেক্সিভ হয়
তথ্যমক সম্পৰ্ক কি হয় তথ্যমক সম্পৰ্ক তোমাৰ সতুল্য সম্পৰ্ক হয় তথ্যমক সম্পৰ্কটো সতুল্য হয় তথ্যমক সম্পৰ্কটো সমমিত হয় আৰু তথ্যমক সম্পৰ্কটো তোমাৰ সংক্ৰামক বা ট্ৰানজিটিভ হয় সিমেট্ৰি আৰু ট্ৰানজিটিভ ঠিক আছে তো তথ্যমক সম্পৰ্কটো তোমাৰ সতুল্য মিন্স ৰিফ্লেক্সিভ তথ্যমক সম্পৰ্কটো সমমিত বা সিমেট্ৰি আৰু তথ্যমক সম্পৰ্কটো ট্ৰানজিটিভ তিনিটাও থাকে এতিয়া আমি এটা সম্পৰ্ক ললো 1 1 2 2 আৰু 3 3 আমাৰ তাত আছে 1 1 2 2 আৰু 3 3 তেন্তে এই সম্পৰ্কটো এই তিনিটাও সম্পৰ্ক হ'ব ঠিক আছে বাট সিমেট্ৰি বা সমমিত সম্পৰ্ক হ'বলৈ কি শৰ্ত আছে কন্ডিশন কি আছে তো কন্ডিশন এইটো আছে যে আমাৰ তাত যদি 1 2 আছে তেন্তে 2 1 ও থাকিবই লাগিব তেন্তে এইটো সমমিত হ'ব ঠিক আছে যদি 1 2 আছে তেন্তে কি থাকিব লাগিব 2 1 থাকিব তেতিয়া সমমিত হ'ব ওকে ট্ৰানজিটিভ হ'বলৈ কি শৰ্ত আছে তো আমাৰ তাত ধৰা 2 3 আছে আৰু 3 4 আছে এটা ক্ৰমিক জোৰ তেন্তে 2 4 ও হ'ব লাগিব 2 4 যদি এই দুটা আছে তেন্তে এইটো হ'বই লাগিব ঠিক আছে বা যদি অনলি 2 3 আছে তবে এইটো কি বুজাব ট্ৰানজিটিভ বা সংক্ৰামক সো সংক্ৰামক হ'বলৈ কি লাগিব এটা ক্ৰমিক জোৰ হ'লে এইটো সংক্ৰামক হৈ যায় যদি 2 3 ললে সংক্ৰামক হ'ব 3 4 অনলি ললে অনলি 3 4 লোৱা মাত্ৰ 3 4 লোৱা তেতিয়া সংক্ৰামক হ'ব বাট যদি 2 3 আছে আৰু 3 4 আছে যদি এই দুটা আছে তেন্তে এইটো হ'বই লাগিব তেতিয়াহে সংক্ৰামক হ'ব ঠিক আছে যদি দুটা ক্ৰমিক জোৰ আছে তেন্তে এইটো হ'বই লাগিব আৰু যদি এটাই আছে তেতিয়ালে এইটো সংক্ৰামক হ'বই সো সংক্ৰামকৰ শৰ্ত কি হ'ল যদি এটা জোৰ আছে তেন্তে এইটো সংক্ৰামক হয় বাট যদি দুটা জোৰ আছে জোৰ যদি দুটা হয় তেন্তে তাৰ এই জোৰটো থাকিব লাগিব সো যদি 2 3 আছে আৰু 3 4 আছে তেন্তে 2 4 ও হ'ব লাগিব জোৰ যদি নাই তেতিয়ালে নহব তামা কি দেখা পাছে এটো হৈ গল সতুল্য হ'বলৈ তোমাৰ যেটা মল আছে তাৰ তথ্যমক সম্পৰ্ক হ'ব লাগিব 1 1 2 2 3 3 এটো হ'ব লাগিব ঠিক আছে আইডেন্টিটি ৰিলেশন হ'ব লাগিব ফৰ ৰিফ্লেক্সিভ সো এটো ৰিফ্লেক্সিভ হৈ গল এতিয়া আমাক কি দেখা পাছে যে এটো সমমিত নহয় মিন্স সিমেট্ৰি নহয় আৰু কি দেখা পাছে ট্ৰানজিটিভ নহয় মিন্স সংক্ৰামক নহয় সো কেনেকে নহব এটো চাই যদি মই এটা ক্ৰমিক জোৰ লৈ ললো সো ইয়াৰ পৰা বহুত ক্ৰমিক জোৰ ওলাব যদি মই a ক্ৰস a কৰো তেন্তে বহুতখিনি ক্ৰমিক জোৰ ওলাব সো হেল্ল ফ্ৰেন্ডস এতিয়া আমি প্ৰথম ফাৰ্স্ট কোৱেশ্চনটো কৰিব গৈছো সো ইয়াতে চোৱা আমাৰ a আছে 1 2 3 এতিয়া আমি তিনটা মল লৈছো আমাক দেখা পাছে এটো তোমাৰ সতুল্য বাট সমমিত আৰু সংক্ৰামক নহয় দ্যাট মিন্স আমাক শো কৰিব আছে দিস ইজ এ ৰিফ্লেক্সিভ বাট নট সিমেট্ৰিক এন্ড ট্ৰানজিটিভ সো আমি এটা ৰিলেশন ইয়াৰ পৰা ল সো আমি যদি a ক্ৰস a উলাও তেন্তে আমাৰ ইয়াতে আহিব 1 1 1 2 1 3 তাৰপিছত আহিব 2 1 2 2 2 3 3 1 তাৰপিছত আহি গল 3 2 আৰু 3 3 সো এইখিনি আমাৰ তাত আহিব এতে ইয়াৰ পৰা কিছুমান এনেকে ক্ৰমিক জোৰ বা অৰ্ডাৰ পেয়াৰ আমাক চুজ কৰিব আছে যেটো ৰিফ্লেক্সিভ হ'ব বাট সিমেট্ৰিক আৰু ট্ৰানজিটিভ নহব ঠিক আছে সো ফাৰ্স্ট অফ অল আমি যেটো কন্ডিশন দিছে এটোকে প্ৰথমে লিখো আমাক কি সো কৰিব আছে ৰিফ্লেক্সিভ সো ইয়াৰ পৰা কিছুমান ৰিলেশন আমি কনসিডাৰ কৰো আমি লৈ ললো 1 1 1 2 1 3 ঠিক আছে সৰি 1 1 2 2 আৰু 3 3 আমি এটো কনসিডাৰ কৰিলো আমি এটো ধৰি ললো যে আমাৰ তাত এটা সম্পৰ্ক আছে 1 1 2 2 3 3 যদি এই তিনটা ল তেন্তে কি সম্পৰ্ক হৈ যাব এটো এটা তথ্যমক সম্পৰ্ক বা আইডেন্টিটি ৰিলেশন বুজাব আৰু আইডেন্টিটি ৰিলেশনটো কি হয় ৰিফ্লেক্সিভ হয় সিমেট্ৰিক হয় ট্ৰানজিটিভ হয় মনত ৰাখিবা সো দিস ইজ এই তিনটাও স্যাটিসফাই কৰে তেন্তে এই ৰিলেশনটো যদি আমি ল তিনটাও স্যাটিসফাই হৈ যাব বাট আমাক যদি ৰিফ্লেক্সিভ শো কৰিব আছে তে এই তিনটা থাকিবই লাগিব ঠিক আছে বাট যদি সিমেট্ৰিক নহয় বুলি দেখাব আছে সিমেট্ৰিক যেটো নহয় বুলি দেখাব আছে তেন্তে আমাক এনেকে কিছুমান লব লাগিব যাতে 2 1 যদি ল তেন্তে এটো 1 2 মোটাত থাকিব না লাগিব ঠিক আছে তো যদি মই 2 1 ল তো মোটাত 1 2 আছে
তো 2 1 ল'লে এইটো ল'ব নোৱাৰোঁ ঠিক আছে বা আমি যদি লৈ লওঁ 2 3 তেন্তে 3 1 মোৰ তাত থাকিব নালাগে চ' মই ইয়াতে লৈ ল'লোঁ 2 3 ঠিক আছে তো 2 3 আছে বাট আমাৰ তাত কি নাই 3 2 নাই তেন্তে কি নহ'ব চিমেট্ৰি নহ'ব সমমিত নহ'ব আৰু ট্ৰানজিটিভ কাৰণে কি হ'ব লাগিব চোৱা এই তিনিওটা কি হ'ব ট্ৰানজিটিভ হ'ব চ' মোৰ তাত 2 3 আছে বাট মই যদি এটা দেখাই দিওঁ ধৰা তোমাৰ 3 1 ঠিক আছে 2 3 আছে 3 1 আছে বাট মোৰ তাত কি নাই 2 3 আছে 3 1 আছে বাট 2 1 মোৰ তাত নাই ঠিক আছে যেহেতু 2 1 মোৰ তাত নাই এটা চোৱা 2 1 নাই যেহেতু এই সম্পৰ্কত 2 1 নাই তেনে এইটো কি নুবুজাব ট্ৰানজিটিভ নহ'ব চ' ইয়াতে চোৱা ৰিফ্লেক্সিভ হ'বৰ কাৰণে কি হ'ব লাগিব 1 1 2 2 আৰু 3 3 তৎসমক সম্পৰ্কটো এইটো ছেটিছফাই হ'বই লাগিব চ' দিছ বিলংছ টু আৰ চ' ইট ইজ ৰিফ্লেক্সিভ মিনছ এইটো স্বতুল্য সম্পৰ্ক হয় নেক্সট চিমেট্ৰি কিয় নহয় চোৱা কাৰণটো লিখি দিলে হ'ল যেনেকৈ মোৰ তাত 2 3 বিলংছ টু আৰ বাট 2 3 বিলংছ টু আৰ বাট 3 2 চোৱা এই ক্ৰমিক যোৰটো আমাৰ ইয়াতে নাই ডাজ নট বিলংছ টু আৰ চোৱা ইয়াত আছে সেইটোলৈ কথা নাই তুমি যিটো সম্পৰ্ক লৈছা সেই সম্পৰ্কত এইটো থাকিব নালাগে তেন্তে এইটো কি নহ'ব চিমেট্ৰি নহ'ব ঠিক আছে এইটো হৈ গ'ল চ' ইট ইজ নট চিমেট্ৰি ঠিক আছে নেক্সট ট্ৰানজিটিভ দেখাব আছে ট্ৰানজিটিভ দেখাবৰ কাৰণে মোৰ তাত 2 3 আছে আৰু 3 শেষ হৈ আছে 3ৰ পৰা আৰু এটা ক্ৰমিক যোৰ আৰম্ভ হৈছে 3 1 বাট 2 1 মোৰ তাত নাই ঠিক আছে চ' মই লৈ ল'লোঁ 2 3 বিলংছ 2 3 এণ্ড 3 2 বিলংছ টু আৰ ঠিক আছে তো চোৱা ট্ৰানজিটিভ ৰিলেশ্যন সদায় ইফ আৰু দেন কণ্ডিশ্যন আহে ইফ আৰু দেন চ' এইটো কণ্ডিশ্যনেল হয় ট্ৰানজিটিভ তাৰমানে যদি তেন্তে যদি এইটো আছে তেন্তে সেইটো হ'বই লাগিব এইটো কণ্ডিশ্যন ই ফ'ল' কৰে চ' 2 3 আছে আৰু 3 2 আছে বাট কি নাই চোৱা 2 2 আমাৰ তাত চৰি 2 3 আছে 3 1 আছে 2 3 আছে আৰু 3 1 আছে বাট 2 1 আমাৰ তাত নাই ইয়াত চোৱা সম্পৰ্কটো 2 1 আছে নাই নহয় চ' চিন্স 2 1 ডাজ নট বিলংছ টু আৰ এই 2 1টো থাকিলে এইটো কি হৈ গ'ল সংক্ৰামক হৈ গ'ল ট্ৰেনজিটিভ হৈ গ'ল চ' ইট ইজ নট ট্ৰানজিটিভ আছে ইট ইজ নট ট্ৰানজিটিভ ঠিক আছে এইটো সংক্ৰামক নহয় চ' এইটো হৈ গ'ল আমাৰ নাম্বাৰ এ এতিয়া আমি কৰিব গৈছোঁ নাম্বাৰ বি চ' হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি নাম্বাৰ বিটো কৰিব গৈছোঁ য'ত আমাক দেখা পাইছে দিছ ইজ চিমেট্ৰি ৰিলেশ্যন বাট নট ৰিফ্লেক্সিভ এণ্ড ট্ৰানজিটিভ মানে আমাক দেখা পাইছে সমমিত কিন্তু সংক্ৰামক আৰু স্বতুল্য নহয় ঠিক আছে চ' কোনটো হয় সেই চৰ্তটো আমি জানিব লাগে যিখিনি নহয় সেইটো চৰ্তও আমি জানিব লাগে যেনেকৈ তোমাৰ ৰিফ্লেক্সিভ হ'বলৈ কি কি লাগিব চিমেট্ৰি হ'বলৈ কি কি লাগিব আৰু ট্ৰানজিটিভ হ'বলৈ কি কণ্ডিশ্যন লাগিব কি চৰ্ত লাগিব চ' তাৰ কাৰণে আমি প্ৰথমে এটা ৰিলেশ্যন ড্ৰ কৰোঁ আমাক দেখা পাইছে কি এইটো আমাক দেখা পাইছে চিমেট্ৰি এইটো দেখা পাইছে চ' চিমেট্ৰিৰ কাৰণে কি থাকিব লাগিব চোৱা চিমেট্ৰিৰ কাৰণে যদি মোৰ তাত 1 2 আছে তেন্তে 2 1ও থাকিবই লাগিব তেন্তে এইটো চিমেট্ৰি হ'ব আদাৰৱাইজ নহ'ব ঠিক আছে তো ইয়াতে আমি এনেকৈ লওঁ যেনেকৈ 1 1 আছে 2 2টো আমি নল'লোঁ 3 3টো লৈ ল'লোঁ যদি মই 1 ইয়াতে মোলৈ কেইটা আছে 1 2 3 চ' 1 1 3 3 তৎসমক সম্পৰ্ক বা আইডেণ্টিটি ৰিলেশ্যনটো ইয়াতে শ্ব' হ'বই লাগিব বাট ইয়াতে চোৱা 1 1 আছে 3 3 আছে 2 2 নাই চ' দিছ ইজ নট এ আইডেণ্টিটি ৰিলেশ্যন অলছ' চ' এইটো কি নহ'ব ৰিফ্লেক্সিভ নহ'ব ঠিক আছে চ' আমি ইয়াৰ পৰা লিখিব পাৰোঁ চিন্স 1 1 and 3 3 belongs to R but 2 2 does not belongs to R so it is not reflexive ঠিক আছে এটো কি নহয় রিফ্লেক্সিভ নহয় বা স্বতুল্য সম্পৰ্ক নহয় নেক্সট সিমেট্ৰি হ'ব কাৰণে কি লাগিব সো মোটা যদি 1 2 আছে তেনে 2 1 হ'ব লাগিব বাট ইয়াতে যদি মই 1 2 আৰু 2 1 লওঁ তেন্তে ইয়াতে 1 1ও প্ৰেজেন্ট আছে সো ট্ৰানজিটিভ হৈ যাব
ঠিক আছে তো মই এনেকৈ লওঁ তেনেকৈ মই লৈ ল'লোঁ 2 3 আৰু মই লৈ ল'লোঁ 3 1 সো ক'ৰ পৰা লৈ আছোঁ এইখিনি পৰা লৈ আছোঁ ঠিক আছে সো মোৰ তাত আছে 2 3 আৰু 3 1 ঠিক আছে সৰি যদি মই ওকে 2 3 লৈছোঁ 3 1 লৈছোঁ সো মই লিখিব পাৰোঁ since 2 3 belongs to R 2 3 এটা সম্পৰ্ক হয় যেটো আৰু অন্তৰ্গত আছে বা belongs to R আছে but ইয়াৰ প্ৰি ইমেজ যেনেকৈ 3,2 এটো নাই আমাৰ সম্পৰ্কত does not belongs to R সো এইখিনি আমাক নিজে বনাব লাগিব ক'ৰ পৰা ইয়াৰ পৰা ল'ব লাগিব ঠিক আছে তুমি এনেকৈ চুজ কৰিবা যাতে এই তিনটা শৰ্ত হিতে পুৰা হয় বাট শৰ্তটো পুৰা হ'বলৈ তুমি এইখিনি ইয়াৰ সংজ্ঞা কিটা ভালদৰে জানিব লাগিব ডেফিনিশন কিটা ভালদৰে জানিব লাগিব 2 3 belongs to R but 3 2 does not belongs to R so sorry এইটো আমাক কি দেখাব আছে সিমেট্ৰি দেখাব আছে তো সিমেট্ৰি দেখাবৰ কাৰণে 2 3 belongs to R হলে এতে 3 2 belongs to R হ'ব লাগিব সো আমাৰ এতে 3 2 আছে সো এটা মই 3 2 লিখি দিওঁ 3 2 ঠিক আছে সো 2 3 আছে 3 2 আছে সো দিস ইজ সিমেট্ৰি সো এই 3 1 টো আমি নলওঁ নহলে এটো কি হ'ব সিমেট্ৰি নহব ঠিক আছে সো 2 3 belongs to R and এটা and লিখিব লাগিব 3 2 belongs to R 2 3 3 2 belongs to R এটো belongs to হ'ব so it is a symmetry আমাক symmetry দেখাব দিছে symmetry relation ঠিক আছে এটা হৈ গল এটা ট্ৰানজিটিভ নহয় বুলি দেখাব দিছে ট্ৰানজিটিভ নহব কাৰণে কি হ'ব লাগিব চোৱা 1 1 আছে 3 3 আছে সো এটো ট্ৰানজিটিভ হৈ যাব 2 3 আছে আৰু 3 2 আছে বাট 2 2 আছে নেকি চোৱা 2 2 নাই সো ইট ইজ নট এ ট্ৰানজিটিভ তো আমি লিখিম since 2 3 and 3 2 belongs to R but 2 2 does not belongs to R so it is not transitive so friends eto egol number tomar C2 so eta kotha kobo bisaru যদি তোমালকে এটা সেট লৈছা প্ৰথমে সেটটো কনসিডাৰ কৰি ল'ব লাগিব প্ৰথমে সংগঠিত ধৰি ল'ব লাগিব সো যেটো সেট লৈছা তাৰ a ক্ৰস a যদি a সেট লৈছা হলে a ক্ৰস a টো তোমালকে ফাইন কৰি ল'বা উলাই ল'বা তেন্তে এই সম্পৰ্কটো লিখিবলৈ তাৰ পৰা চাইছা লিখিবলৈ ইজি হ'ব সো এটো এটা কাম কৰিব পাৰা যাতে তোমালকে এটো সহজে বনাব পাৰা সো এটো হল নাম্বাৰ বি সো ইয়াৰ পিছত আমি কৰিব গৈছো নাম্বাৰ সি সো ফ্ৰেন্ডস নাম্বাৰ সি কৰিব গৈছো নাম্বাৰ সি টা আমাক দিছে যে আমাক শো কৰিবলৈ এটো ট্ৰানজিটিভ ৰিলেচন বাট নট ৰিফ্লেক্সিভ এণ্ড নট সিমেট্ৰি তাৰ মানে আমাক দেখাইছে সংক্ৰামক হয় কিন্তু সতুল্য আৰু সমমিত নহয় সো আমি এটা সম্পৰ্ক এনেকৈ ইয়াতে লওঁ ঠিক আছে তো সম্পৰ্কটা আমাৰ ক্ৰমিক জোৰ আহিব সো আমি লৈ ললো 1,1 ঠিক আছে তাৰ পিছত আমি লৈ ললো ধৰা 2,2 তাৰ পিছত আমি 3,3 নললো এতিয়া চোৱা এটো কি দেখা পাইছে ট্ৰানজিটিভ সো ইয়াৰ কাৰণে আমি লৈ ললো ধৰা 2,4 আৰু আমি লৈ ললো 4,2 ঠিক আছে সো এটা 4 লব নোৱাৰো কাৰণ এটা আমাৰ 4 নাই সো ইয়াত চোৱা 2,2 লৈ ললো এটো আমি 2,1 লৈ ললো এটো 1,2 লৈ ললো ঠিক আছে তেন্তে আমাৰ 2,2 অলৰেডি আছে ঠিক আছে তেন্তে ট্ৰানজিটিভ দেখাবা আছে এটা 2,2 অলৰেডি আমাৰ আছে 2,1 আছে 1,2 আছে তো 2,2 আছে তেন্তে এটো কি হৈ যাব ট্ৰানজিটিভ তো ট্ৰানজিটিভ কন্ডিশনটো প্ৰথমে লিখো since 2,1 and 1,2 belongs to R and 2,2 also belongs to R ঠিক আছে 2,1 and 1,2 belongs to R and 2,2 also belongs to R ঠিক আছে so it is transitive so eto transitive ho jay next eto reflexive nohoy keneke nohoy since 1,1 and 2,2 belongs to R but
3,3 does not belongs to R. যেহেতু 3,3 R belong নকৰে, so it is not reflexive. So reflexive হ'বলৈ কি লাগিব বা স্বতুল্য হ'বলৈ কি লাগিব যদি ইয়াতে মলত তিনিটা আছে তেন্তে 1 1 2 2 3 3 থাকিব লাগিব ইয়াতে যদি মলত চাৰিটা আছে তেন্তে 1 1 2 2 3 3 আৰু যদি 4 আছে তেন্তে 4 4 হ'ব লাগিব সো যেহেতু ইয়াতে আমাৰ এই কন্ডিশনটো স্যাটিসফাই হোৱা নাই মল আছে 3 বা 3 3 আহা নাই আমাৰ ইয়াতে সম্পৰ্কটোত তেন্তে কি নহব এটো রিফ্লেক্সিভ নহব এটা চোৱা নেক্সট আমাক সিমেট্রিক দেখাব সিমেট্রিক দেখাবৰ কাৰণে কি হ'ব লাগিব যে 2 1 আছে তেন্তে 1 2 থাকিব লাগিব তো এইটো আছে 1 1 ৰ উল্টাটো 1 1 এ হয় 2 2 ৰ উল্টাটো 2 2 এ হ'ব সো আমি এটা এনে সম্পৰ্ক ল যেটো ধৰা ইয়াতে নাই যেনেকৈ আমি লৈ ললো 2 3 তো 2 3 আমাৰ তাত আছে বাট 3 2 আমাৰ তাত নাই সেইকাৰণে কি নহব এটো সিমেট্ৰি নহব সিমেট্ৰি বা সমমিতি তো আমি লিখিম সিন্স 2 3 belongs to R but 3,2 does not belongs to R যেহেতু 2,3 R ত আছে সম্পৰ্কত কিন্তু 3,2 R সম্পৰ্কত নাই so it is not symmetric so etu friends hoy gol amar question number K C so ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনটো কৰিব গৈছো